ভালদৰে বুজি পাম। মই আপোনাক কৈছোঁ যে যদি ৰূপান্তৰ ট্ৰেন্সফৰ্মেশ্যন কৰিবলৈ নহ'ব, ইয়াৰ কাৰণে বহু ঐতিহাসিক পৰিক্ৰমা থাকে। আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত কেন্দ্ৰীয় শাখা ছাত্ৰ সন্থা আৰু দিয়কৰ এখন অন্যতম শিক্ষানুষ্ঠান ৰেণু বৰা মেমৰিয়েল একাডেমীৰ যৌথ উদ্যোগত আজি শিল্পী দিৱস উদযাপন কৰা হৈছে। আৰু শিল্পী দিৱসৰ লগত সংগতি ৰাখি তেওঁক কেন্দ্ৰীয় শাখা ছাত্ৰ সন্থাই তিনিটা পৰ্যায়ত আচলতে সংগীত প্ৰতিযোগিতা আয়োজন কৰিছে। ক শাখা, খ শাখা আৰু গ শাখা, যি প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে তিনিটা শাখাত ছাত্ৰ ছাত্ৰীসকলে প্ৰায় 100ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰু অংশগ্ৰহণ কৰি আচলতে আজি ইয়াৰ লগতে বঁটা বিতৰণী অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু আমি আশা ৰাখিম এই অনুষ্ঠানবিলাকৰ মাধ্যমেৰে যাতে আমি আগন্তুক দিনত এই ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাসমূহক আগবঢ়াই নিব পাৰোঁ, এখন মঞ্চ দিব পাৰোঁ। আৰু ৰূপকোঁৱৰে যি সুন্দৰৰ কথা কৈছিলে, সুন্দৰে যে ফুলাৰ মন্ত্ৰ আহুৰাত্ৰি মাতে, এই কথা বতৰাবিলাকে যাতে আমি ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত দিনত, অনাগত দিনত যাতে আমি এখন অন্যান্য পৃথিৱীলৈ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই আশা কৰা ধৰণৰ এখন পৃথিৱীলৈ আমি যাতে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিব পাৰোঁ, সমাজখনক যাতে সুন্দৰতা বিৰাজ কৰিব পাৰে, তাৰ কাৰণে আজি শিল্পী দিৱস উদযাপন কৰা হৈছে।